মাঘৰিটাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মাঘৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ। মাৰাথন দৌৰ প্ৰতিযোগিতাই আজিৰ পৰা আৰম্ভ হ'ল মাঘৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ। আজি প্ৰথম কাৰ্যসূচী মাৰাথন দৌৰ প্ৰতিযোগিতা শুভাৰম্ভ কৰে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে। ইয়াৰ পিছতেই বিদ্যালয়ৰ 1992 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে নিৰ্মাণ কৰি উলিওৱা ভোজনালয় গৃহটো শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উক্ত অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰসহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা মাঘৰিটাৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মাৰাথন দৌৰ প্ৰতিযোগিতাকে ধৰি এলানি প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰা হৈছে যদিও মূল কাৰ্যসূচী অহাকালি অৰ্থাৎ 26 ডিচেম্বৰৰ পৰা 28 তাৰিখলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ'ব। উক্ত প্ৰতিটো দিনৰ কাৰ্যসূচীতে মন্ত্ৰী বিধায়কৰ লগতে ৰাজ্যৰ উপৰিও দেশ বিদেশৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। মাঘৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্ট লাইভ। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ উপলক্ষে মই এই বিদ্যালয় গঠন প্ৰক্ৰিয়াত যিসকল মহান মনীষীয়ে আত্মনিয়োগ কৰিছিল, যিসকলে পৃথিৱীত নাই, তেখেতসকলক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যিসকলৰ প্ৰচেষ্টাত আজি এই বিদ্যালয়ে মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ সক্ষম হৈছে, মই সকলোকে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিছোঁ মাৰ্ঘেৰিটা অঞ্চলৰ ৰাইজৰ সহযোগত আগন্তুক দিনত এই বিদ্যালয়খনে ভাৰতবৰ্ষৰ বুকুত এটা সুকীয়া পৰিচয় বুটলিবলৈ সক্ষম হ'ব। আৰু মোক আজি তেখেতসকলে যিখিনি মৰম চেনেহ দিলে তাৰ বাবে মই বিদ্যালয়ৰ সমূহ পৰিয়ালৰ সদস্যলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিম। ৰিপৰ্টাৰ লাইভ।